মোৰ প্ৰশ্নটো হ'ল যদি আপোনাৰ ঘৰত আপোনাৰ আত্মীয় ঢুকালেহেঁতেন, আপোনাৰ পুত্ৰ আপোনাৰ কন্যা যদি ঢুকালেহেঁতেন, আপুনি এনেকে ক'ব পাৰিলেহেঁতেন নে? যদি আপোনাৰ পত্নী ঢুকালেহেঁতেন, আপুনি ক'ব পাৰিলেহেঁতেন নে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপোনাৰ ওচৰে পাজৰে ফটকা ফুটাওক বুলি? নোৱাৰিলেহেঁতেন। নকয়, বিবেকে নকয়। সেইটো আপোনাৰ ঘৰৰ পৰিৱেশ, কালচাৰ, সংস্কৃতি, সেইটো মানৱতা, নৈতিকতা, মূল্যবোধ, সেয়া নকয়। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল জুবিন গাৰ্গ হয়তো আপোনাৰ ঘৰৰ মানুহ নহয়, কিন্তু আজি জুবিন গাৰ্গ এনেকুৱা এটা সত্তা হিচাপে আমাৰ মাজৰ পৰা গুচি গৈছে যে প্ৰত্যেক ঘৰ মানুহৰ সন্তান ঢুকোৱাৰ নিচিনা দুখত আছে। কাৰোবাৰ কাৰণে জুবিন ভাগিনীয়েক, ভতিজাক, পুত্ৰ, কাৰোবাৰ কাৰণে শিক্ষক, কাৰোবাৰ কাৰণে বন্ধু, কাৰোবাৰ কাৰণে সকলো। গতিকে প্ৰত্যেক ঘৰ মানুহে নিজৰ আত্মীয়ক হেৰুৱাৰ যিটো বেদনা, সেই বেদনাটোত আছে। আৰু এইখিনি সময়ত আপুনি কেইজনমান থলুৱা উদ্যোগীৰ সপোনটোৰ কথা কবলৈ গৈ বোমা ফুটোৱাৰ কথা যেনেকৈ কৈছে, আপুনি বেয়া নাপাব যে আপুনি সঁচাকৈ থলুৱা সেই বৰপেটাৰ উদ্যোগীসকলৰ কাৰণে কৈছে নে আপুনি ফাঁচী বজাৰৰ সেই বেপাৰী আৰু বনিয়াসকলৰ স্বাৰ্থত খুব কৌশলেৰে এই কথাটো আপুনি উত্থাপন কৰিছে? শ শ কোটি টকাৰ বেপাৰ কৰা এই বনিয়াকেইটাৰ, এই যিকেইটা মাৰোৱাৰী বেপাৰী আছে, কোটি কোটি টকাৰ বেপাৰ কৰে ফাঁচী বজাৰত এই বোমা ফটকাক লৈ। সেই কেইটাৰ স্বাৰ্থত আপুনি খুব কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত